এটি এটা বিশেষ শুভ লক্ষণ যে আজি ভাৰতবৰ্ষত ধৰ্মৰ এটা ভাবুকি আহিছে। যেহেতু আমি বিশ্বত যদি চাওঁ, গোটেই বিশ্বতে আজি ভাষা ধৰ্মৰ ওপৰত এটা সচেতনতা জাগি উঠিছে। আৰু ভাৰতবৰ্ষত হিন্দুসকল সনাতনী যিটো ধৰ্ম পৰম্পৰা আমাৰ যি ঐতিহ্য, ইয়াৰ এটা গৌৰৱ, এটা বিশেষ ইতিহাস আছে। ভাৰতৰ সনাতনী যিটো বৈদিক চিন্তা বিদেশৰ মানুহে লৈ তেওঁলোকে বিকাশ কৰিছে, কিন্তু ভাৰতীয় মানুহে বৈদিক পৰম্পৰা আমাৰ সনাতন বেদ গ্ৰন্থৰ যি তাত্ত্বিক মহত্ব যি আছে তাৰ উপলব্ধি কৰিবলৈ আমি পৰা নাই। তাৰে চিন্তা চৰ্চা কৰিবলৈ নতুন পুৰুষক, নতুন প্ৰজন্মক তেওঁলোকক জাগৰিত কৰিবলৈ, তেওঁলোকক হিন্দু সনাতনৰ যি সচেতনতা সেই জগাবলৈ, তেখেতসকলক হিন্দু ধৰ্মৰ কি গুণ আছে, কি ভাল পক্ষ আছে, যে আমি সদায় ধৰ্মক লৈ পেলাই বিভিন্ন মানুহে বিভিন্ন ধৰণৰ কথাবিলাক কয়, নকাৰাত্মক দৃষ্টি যিটো নেগেটিভ মানে চিন্তা চৰ্চাও মানুহে কৰে, কিন্তু আচলতে সেইটো নহয়। আমি আচল কথাখিনি বুজি নোপোৱাৰ কাৰণে হিন্দু সনাতনৰ আচল যি মৰ্ম, আজি যদি আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ কথাও কয়, জ্যোতিষ শাস্ত্ৰৰ কথা কয়, গোটেই কথাখিনি বৈদিক পৰম্পৰাৰ যিটো চিন্তা চৰ্চা আছে, আমাৰ বেদ উপনিষদত যিখিনি কথা আছে, আজি সেইখিনি কথাকেই আজি বিজ্ঞানে তাকেই প্ৰতিফলিত কৰি আছে, তাকেই কথাখিনি জনাই আছে। যে আজি যদি আমি ইয়াত গ্ৰহণৰ কথা কওঁ, যিটো সময়ত আমাৰ শাস্ত্ৰই, আমাৰ পঞ্জিকাই আমাক জনাই দিয়ে 28 চনত কিমান তাৰিখে গ্ৰহণ হয়। কিমান ডাঙৰ কথা, এইটো কম কথা নহয় যে বিজ্ঞানে পিছত ভাবিব যিখিনি আমাৰ জ্যোতিষ শাস্ত্ৰই বিশ্ব ব্ৰহ্মাণ্ডৰ কথাবিলাক জনাই আছে। সেইকাৰণে সেই তেনেধৰণৰ চিন্তা ক'ত পাওঁ আমি? সেই হিন্দু সনাতন ধৰ্মৰ ভেটিতে আছে। সেইকাৰণে মানুহে ইয়াক হয়তো ভুল কিছুমানে বুজে, সেইটো বুজিব নালাগে যে সনাতন ধৰ্মৰ আচল ভেটি হ'ল আমাৰ তেজত আছে, আমাৰ জন্ম জন্মৰে পৰা আমি সেই ভেটিতে আমি গঢ় লৈ উঠা, সেই চিন্তাৰে আমি গঢ় লৈ উঠা। আজি বিশ্বক আমি ভাৰতবৰ্ষ এটা ঋষিৰ দেশ বুলি জানে। আমি নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ বিশ্বত গুৰু দেশ হিচাপে। সেইকাৰণে আজি বিশ্বই আমাক অনুকৰণ কৰে, প্ৰত্যক্ষভাৱে আমাক কিছুমান ৰাষ্ট্ৰ হয়তো আমাক বিভিন্ন ধৰণে চিন্তা কৰিব পাৰে, কিন্তু আচলতে তেওঁলোকে আমাক গুৰু হিচাপে আমাক মানে। সেই কথাখিনি বহুত শাস্ত্ৰত আমি দেখি আহিছোঁ যে ইংলেণ্ড হওক, আমেৰিকা হওক, জাপান হওক, বিভিন্ন দেশত আজি ভাৰতৰ বৈদিক পৰম্পৰা তাত পঢ়োৱা হয়, তাত স্কুলত শিক্ষাদান কৰা হয়। সেইকাৰণে হিন্দু ধৰ্মৰ এটা এনেকুৱা বিশেষ এটা গুণ, যিয়ে আজি আমাক হিন্দু হিচাপে জাগৰণ কৰাইছে। সেইকাৰণে গোটেই ভাৰতবৰ্ষত কি বিশ্বত আমাৰ হিন্দু ৰাষ্ট্ৰ যি সনাতনী যি চিন্তা, সেই চিন্তাখিনি আমি আমাৰ নতুন প্ৰজন্মক তেওঁলোকক জনাব লাগে। সেইকাৰণে ইয়াক বাৰে বাৰে চৰ্চালৈ আনিব লাগে। বাৰে বাৰে চৰ্চাত আনিলেহে নতুন প্ৰজন্মই ইয়াৰ বিষয়ে কিছু অনুধাৱন কৰি নতুন চিন্তা তেওঁলোকে উদ্ভাৱন কৰিব। তেনেকুৱা বহুত উদাহৰণ আছে যে ভাৰতবৰ্ষৰ নতুন চিন্তাৰ উন্মেষ ঘটোৱা, ইয়াৰ নতুন নতুন বিজ্ঞানীসকলে, নতুন নতুন বৈজ্ঞানিকসকলে গঙৰিপাল নাট্য মন্দিৰত পূব ভৰবগীয়া মণ্ডল সমিতিৰ আয়োজনত সনাতনী হিন্দু সন্মিলন আয়োজন কৰা হয়। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সনাতনী অনুৰাগীসকলে উপস্থিত থাকে আৰু বিভিন্ন সনাতনৰ যিসকল সনাতন অনুৰাগী হয় আৰু সনাতনৰ সম্পৰ্কে যিসকলে বিশদভাৱে আলোচনা কৰিলে আৰু সনাতনৰ উপকাৰৰ কাৰণে তথা ভাৰতবৰ্ষত সনাতন ধৰ্ম, সনাতন হিন্দু ধৰ্মৰ, হিন্দু সংস্কৃতিৰ পালন কিদৰে হৈ আছে আৰু কিদৰে কৰিব লাগে সেইখিনি কথা আলোচনা কৰা হৈছে। গতিকে ইয়াত বিশিষ্ট 3জন ব্যক্তিক আমাৰ ইয়াত নিমন্ত্ৰণ কৰা হৈছিলে সমিতিৰ তৰফৰ পৰা। নিপেন বৰ্মন প্ৰান্ত প্ৰচাৰক আহিছিলে, তাৰপিছত আপোনাৰ দেৱনায়ক অধিকাৰী গুৰুজী আহিছে, আৰু তাৰপিছত ভানুদেৱী, তেখেতসকলে নিজৰ নিজৰ অত্যন্ত গাম্ভীৰ্যপূৰ্ণ ভাষণ আগবঢ়ায় তথা আয়োজন সমিতিয়ে সুন্দৰভাৱে এক হিন্দু সনাতনী সংস্কৃতিৰ ধাৰাতে এখনি সভা আয়োজন কৰে। আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ ভাৱে বিভিন্ন মত আগবঢ়াই পুলকিত হোৱা দেখা গৈছে। কাৰণ ইমান পুৰণি তথা ইমান প্ৰাচীন তথা ইমান বৰ্তমানৰ সময়ত ইমান মানে মাৰ্মিক আৰু সান্দৰ্ভিক যিটো কওঁ আমি ৰেলেভেঞ্চ আছে,
সেই ধৰ্ম বা সেই সংস্কৃতিৰ কথা আজিৰ দিনতো ইমান সুন্দৰভাৱে বক্তাসকলে উপস্থাপন কৰিলে আৰু সকলো উপস্থিত ব্যক্তিসকলে ইমান সুন্দৰভাৱে এক প্ৰকাৰে গোটেইখিনি পৰিচালনা কৰিলে আৰু আয়োজক সমিতি আই মাতৃসকলেও সুন্দৰভাৱে পৰিচালনা কৰিছে। সেইটো নিশ্চয় একদম লক্ষণীয় আৰু ভৱিষ্যততো এই ধাৰা অব্যাহত থাকিব বুলি আমি আশা ৰাখিলোঁ। আমাৰ এই গমিৰিপাল নাট্য মন্দিৰত আমি হিন্দু সন্মিলন, সনাতনী হিন্দু সন্মিলন আজি আমি ইয়াতে সমাপনী হ'ল বুলিয়ে ক'ব পাৰোঁ, কিয়নো আমাৰ নিৰ্দিষ্ট বক্তা, মুখ্য নিৰ্দিষ্ট বক্তাজনে এতিয়া ভাষণ দি আছে, তেওঁৰ পিছতে আমাৰ কাৰ্যসূচী শেষেই হ'ব আৰু আজি ভালদৰে সুচাৰুৰূপে বহুত ধুনীয়াকৈ আমাৰ কাৰ্যখিনি শেষ হৈ গ'ল। আৰু ইয়াতে আমি যিকেইজনক আমি বিশিষ্ট অতিথি হিচাপে মাতিছিলোঁ, আমাৰ দেৱনায়ক গুৰুজী, তেওঁ ধুনীয়া ভাষণ ৰাখিলে। আৰু মহিলা বক্তা হিচাপে আমি দীপাতলাৰ ভানু বাইদেউক মাতিছিলোঁ, তেওঁ ধুনীয়াকৈ পঞ্চ পৰিৱৰ্তনৰ ওপৰত আমাক ৰাইজক ধুনীয়াকৈ বুজালে। আৰু এতিয়া আমাৰ নিপেন বৰ্মন ডাঙৰীয়া, তেওঁ ধুনীয়াকৈ ভাষণ দি আছে। যিহেতু হিন্দুৰ ওপৰত, আমাৰ হিন্দু জাগৰণৰ ওপৰত তেওঁলোকে আমাক আজি ভাল দিশলৈকে, তাৰমানে আমাৰ হিন্দুত্ব কমি গৈ আছে নেকি, ক'ৰবাত বিসৰ্জন হৈছে নেকি, কিবা হৈছে নেকি, সেইবোৰৰ ওপৰত মানে আমাক বুজাবলৈ তেওঁলোক ইয়াতে আহিছে। আৰু সমষ্টিৰ ভিতৰত, নদুৱাৰ সমষ্টিৰ ভিতৰত আজি এইটো ইয়াতে গমিৰিপাল নাট্য মন্দিৰৰ প্ৰথম এইটো সভা। এতিয়া এনেকৈ প্ৰতিটো পঞ্চায়ততে এনেকৈ সভাবোৰ আমাৰ কৰি গৈ থাকিম আমি। হিন্দু ধৰ্মৰ জীয়াই ৰখাৰ এটা সজাগতা সভা ধৰণৰ। হয়, হিন্দু ধৰ্মটো জীয়াই ৰখাৰ কাৰণে সজাগতা সভা এইটো, কিয়নো আগন্তুক আমাৰ পিছৰ যিবোৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে তেওঁলোকে হিন্দুৰ ওপৰত, বহুত ধৰ্মৰ ওপৰত তেওঁলোকে নজনা নিচিনা হৈছে নেকি, তেওঁলোকে আজিকালি মোবাইলৰ ওপৰত বেছি জ্ঞান হৈছে, তাতে মোবাইলত আমি বহুতো কথা আমি গম পাওঁ, সেইবোৰ তেওঁলোকে আমাৰ কথা নুশুনাতকৈ মোবাইলৰ ওপৰত বেছি তেওঁলোকৰ সেইটো আহিছে ধৰ্মটো। হয়, সেইকাৰণে এনেকুৱা আমি জাগৰণৰ কাৰণে সৃষ্টি কৰি আছোঁ প্ৰতিটো পঞ্চায়ততে। আৰু এওঁলোকে আমাৰ বিশিষ্ট অতিথি তেওঁলোক আহি আছে, আহি পেলাই আমাক মানে শিক্ষা দি আছে আৰু আমাৰ সকলো ৰাইজকে ভাল উপদেশবোৰ আমি পাই আছোঁ তেওঁলোকৰ ফালৰ পৰা।